মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে মানে মই কান্দোনত মই ভন্টি আমি সকলো কান্দোনত ভাগি পৰিছো দে প্ৰথমতে মই পৰা নাই মই গান শুনিব যিহেতু পৰা নাছিলো কিন্তু লাহে লাহে মই নাজানো কেলে এনেকুৱা লাগিলে মঞ্চখনত সেই নটিচন ষ্টেণ্ডালৰ সন্মুখত মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে জুবিনে গাই আছে তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছো মানে মই অকল তেওঁক চুব পৰা নাই মই সচক্ষে তেওঁক দেখা নাই কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছো আৰু মই লাহে লাহে কষ্ট কৰি হলেও মই 4-5টা গান শুনিলো মই না গাই আছে ৰূপমে কিন্তু জুবিনৰ গীতবোৰে মই শুনিব পাৰিলো হেতাখন কেনেকে পাৰিলো কেনেকে শক্তি দিলে সেইখিনি জুবিনে মই নাজানো মানে জুবিনদাক গুছি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিনদাৰ গান শুনিব পৰাই নাছিলে এটা নাছিলো 1 মিনিট 1.5 মিনিট মান শুনিলো মোৰ মানে একদম গাত কপনি উঠে মোৰ পেনিক এটেক আহে মোৰ বহুত সমস্যা হয় মানে কিন্তু হিদিনাখন মই শুনিলো মোক আনকি ডক্টৰেও মোক যি মোৰ এতিয়া সাইকোলজিক্যাল মোৰ সেশনস মই কৰি আছো তেওঁলোকে মোক হেতুৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকমান এটাচমেন্ট কম তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা 1 মিনিট 2 মিনিট 3 মিনিট লাহে লাহে তেনেকে বহাব লাগিব কাৰণ জুবিনৰ সংগীতৰ লগত জুবিনৰ স্মৃতিৰ লগতেটো তুমি জীয়াই থাকিব লাগিব সেইখিনি এভয়েড কৰিটো তুমি নোৱাৰা গতিকে সেই কথাবোৰ কিন্তু হেদিনা মই দেখিলো জুবিনে শক্তিটো দিলে নে কি মই 3-4টা গান দেখোন মই শুনিলো হেদিনা শুনিলো মই কষ্ট প্ৰথমতে পালো যদিও কিন্তু লাহে লাহে মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকি জুবিনৰ মঞ্চখনত বহি তেওঁ পৰিবেশন কৰা গীতে মই শুনিলো তেওঁৰ অনুষ্ঠানতে মই জানাছিলো মানুহৰ মাজলৈ গৈ মই দুখাৰ কথা কবলৈ হেদিনা মই সাহস কৰিছো হাতত মাইক্ৰফোনটো লৈ মঞ্চত উঠি কাৰণ ইমান দিনে মই পৰা নাছিলো মানুহৰ মাজলৈ ওলাই যাব মই কলো এভয়েড কৰি আছিলো নিজে সোমাই আছিলো একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম কিন্তু হেদিনা মই বেলেগ এটা সাহস পালো আৰু নাজানো হেয়া মোক জুবিনে সাকে উলিয়াই দিলে উলিয়াই লৈ গল মানে যে সেই উত্তৰটো যেন মই নিজে পাইছো যে প্ৰতিজন মানুহৰ মাজতটো জুবিন আছে তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেটো মই আছো প্ৰতিজন অসমীয়াৰ মাজত আৰু তুমি মোক বিচাৰিবলৈ হলে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব কিমানটা ঐশ্বৰিক অনুভৱ সেই উত্তৰ মই এদিনাখন তেনেকেই পালো চাগে আৰু সেই কাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই গলো আপোনাক সকলোৱে দেখিছে সেইদিনা আপুনি গীতো পৰিবেশন কৰিছে আপুনি কবিতা পাঠো কৰিছে আপোনাৰ সেই অনুভৱটো কেনেকুৱা এটা সময়ত জুবলি বা জুবিন দা একেলগে গাইছিলে জুবলি যিটো জুতি অসমৰ চাগে আটাইতকৈ জনপ্ৰিয় এটা জুতি সেইটো সদায় খোদিত হৈ থাকিব অসমৰ সাংস্কৃতিক ইতিহাসত বা অসমৰ সমাজ জীৱনৰ ইতিহাসত জুবিন দা নাই জুবলি বাই গাই আছে জুবিন দাৰ ঠাইত কিন্তু সিদিনা আপুনি আছিলে জুবলি বাৰ লগত গাই আছিলে আপুনি মই মানে এই জুবিন নাই কথাটো মই ভাবিব নিবিচাৰোৱে আগৰ পৰা মই চেষ্টা কৰি আছো জুবিন নাই কিন্তু ৰাতিপুৱাই শুই সাৰ পায়ে মই সেই আচলতে সত্যটোৰ সন্মুখীন যে হ'ব লগা হয় তাৰ পিছতে গোটেই দিনটো মোৰ অসহ্যকৰ হয় বা মই মানে মানি লবলৈ টান এটা কথাৰ লগত অন্তৰ্দ্বন্দ্ব এটাত মই ভুগি থাকিব লগা হয় কিন্তু তথাপিতো এই কথাটো শুনি থাকিবলৈ খুব বেয়া লাগে এতিয়া সেইদিনাখন কি হল মই লতাশিলৰ পৰা অহাৰ পিছত তেওঁলোকে যন্ত্ৰৰ আমাৰ গোটেইখিনিয়ে মানে পাৰ্থ ৰাজা দীপকেশ প্ৰিয়াংকু ঋষভ অঞ্জন সকলোৱে মানে তেওঁলোকেও খুব ভাল পালে মই যে আমি গলো কাৰণে আৰু আহিবা লৈ যাম তোমাক লৈ যাম লগত আগৰ পৰাই কৈ আছে দেই প্ৰিয়াংকুহঁতেও কথা পাতি থাকে যে ওচৰত প্ৰগ্ৰেম হলে লৈ যাম আপোনাক এনেকে মোৰো সেইদিনাখন এনেকুৱা লাগিলে যে মই যাব লাগে মই গলে মই জুবিনক পাম গতিকে মই যাব লাগিব কিন্তু মই গৈ কৰিম কি তেনেকুৱা ধৰণে মই ভাবি থাকোতে সেই মই কৈছো যে মই জুবিনৰ লগত সদায় কথা পাতো কি কৰিম মই তেনেকে কথা পাতোতে মোক তেওঁ মানে আজি 3-4 দিন মান আগৰ পৰা 3টামান শাৰী তেওঁৰ কবিতাৰ মোৰ মনলৈ আহি আছিল ক'ত পঢ়িছিলো মই সেই কথাটো মোৰ মনত পৰা নাই মই ৰাহুলক সুধিছো ৰাহুল গৌতম শৰ্মা তাক ফোন কৰি সুধিছো ৰাহুলে উলিয়াই পেলাই কৈছে এখন শব্দ অনুভূতিত এটা কবিতা আছিল সেইটো এনে কবিতাবোৰ চুটি কবিতাই লিখে গতিকে সেইকেইটা এটা জুবিনৰ এনেকুৱা কবিতা আছে সেইটো চাগে মোক এটা সেইটো উত্তৰ দিছে নেকি যে মোৰ কবিতাখিনি আছে মানে নহলে মই মঞ্চত গৈ কি কৰিম মইতো গান গাব নাজানো মই সংগীতৰ নহয় মই কৰিব পৰা একো নাই মই নাচিব গাব নাজানো মই একো কৰিব নোৱাৰো বিহুৰ লগত সংগতি ৰাখি মই কি কৰিব পাৰো
আৰু গৈ মই তেওঁলোকৰ পিছফালে বহি অকল প্ৰগ্ৰেমটো চোৱাৰ বাহিৰে মই কি কৰিব পাৰিম সেই শাৰীকেইটা মোৰ মনলৈ কোনো কথা নাই বতৰা নাই আহি আছে 3 দিনমান ধৰি তাৰপিছত মই ভাবিলো সেয়াই তেওঁ কৈছে নেকি চাগে তাৰপিছত মই এদিন এনেই মানে কথা পাতি আছো মোৰ পৰিয়ালৰ মানে গেট টুগেডাৰ এটা নিচিনা আছিলে মই বৌ এগৰাকীৰ লগত কথা পাতি আছো মই তাৰপিছত মই এনেই সেই ZG লাইফ ফৰ এভাৰ গ্ৰুপটোতে মই সুধিলো মই জুবিনে লিখা 2খন কবিতাৰ পুথি আছে শব্দ অনুভূতি আৰু জুবিনৰ পদ্য কবিতাবোৰ আছে মানুহে পঢ়িছে যদিও বহুত চৰ্চা হোৱা নাই বা বৰ বেছিকৈ চলি থকা নাই চৰ্চিত হৈ থকা নাই কথাবোৰ মই কৰিব পৰা এটাই কাম আছে মই কবিতা পাঠ কৰিব পাৰিম জুবিনৰ যদি তোমালোকৰ মানে সংগীতৰ লগত গানৰ লগত মই এনেকে মিলাই পেলাই কিবা এটা আমি কৰিব পাৰো নেকি 2-3 মিনিটৰ মই দুটা যদি কবিতা পাঠ কৰিলো তেনেকুৱা ধৰণে মানুহে ল'বনে বাৰু মানুহ বৰ হ'ব নেকি কাৰণ বিহুৰ মঞ্চ দৰ্শকসকল বা শ্ৰোতাসকল আহে বেলেগ ধৰণে তেওঁলোকে খুব ভাল পালে কথাটো যে খুব ধুনীয়া এটা মানে কথা ভাবিছে জুবিনদাৰ আমি যিহেতু জুবিনদাৰ সৃষ্টি বা জুবিনদাৰ কৰ্মৰাজিকে আমি যিহেতু সকলো উপস্থাপন কৰিছো আমি সেলিব্ৰেট কৰিবলৈ চেষ্টা কৰিছো বা সেয়াই ৰাইজৰ আগত আমি বজাইছো গাইছো সকলো কৰিবলৈ চেষ্টা কৰিছো গতিকে জুবিনৰ কবিতা তাত কিয় থাকিব নোৱাৰে তাৰ পাৰ্থই মোক মানে যিহেতু একদম নিজৰ ভণ্টিৰ নিচিনাকে ভাবে তেওঁ কৈছে এইবোৰ ৰিকুৱেষ্ট কৰিছো পাৰি নেকি তোমালোকৰ মতামত বিচাৰি এনেকে কথা নকবা তুমি যিটো কৰিবলৈ মন গৈছে সেইটো কৰিম বুলি কোৱা খালি আমি ভাবো আমি কৰো কিবা এটা হেৰিটো হ'ব ডিজাইন এটা হ'ব কিবা এটা হ'ব মানুহে বেয়া লাগিলে বেয়া লাগিছে বুলি ক'ব ভাল লাগিছিলে ভাল লাগিছে বুলি ক'ব শুনিব মন নগলে যদি বেয়া পায় তেতিয়া নুশুনিব কৰাচোন কৰিছোৱা তাৰপিছত এনেকে 2-3টা কবিতা 2-3টা গানৰ লগত এনেকে ভাবিলো কিন্তু এতিয়াও আমাৰ ডিজাইন কৰা হোৱা নাই আমি কৰিম মানে কথাটো ভাবি আছো আমি ভালকে ভাবিম সেইটো হয়তো সৰু সেগমেন্ট এটা আমি তেনেকে কৰি লম ছন্দ কথা আৰু সুৰ মিলাই পেলাই তাৰপিছত এই কথাটো শুনি জুবলিয়ে মোক লগে লগে সেইদিনাখন জুবলি প্ৰগ্ৰেমে আছিলে আমি একো প্লেন কৰা নাছিলো মাত্ৰ জুবলিয়ে মোক কৈছে মোৰ গানৰ লিষ্ট এয়া গল্ডিদাৰ এইকেইটা গান মই গাওঁ ইয়াৰ লগত তুমি মিলাই বা তোমাৰ যদি বেলেগ কবিতা তুমি ভাবিছা সেই গানটো মই উঠাই ল'ম লাগিলে তুমি বলা মোৰ লগত এনেকেই গ'লো জুবলিৰ হাজবেণ্ড অমিতাভেও বহুত জোৰ দিলে বৌ যোৱা কৰি চোৱাচোন তুমি নোৱাৰিলেও নাই একো নাই তুমি মাত্ৰ মাইক্ৰফোনটো হাতত লৈ চোৱা তুমি থিয় হৈ চোৱা মঞ্চখনত আৰু সেইটোৱে মানে হ'লগৈ মালিগাঁও বিহুত যেতিয়া আপুনি মালিগাঁও বিহুখনত জুবলিবাৰ সৈতে গানটো গুণগুণাই আছিলে গাইছিলে যেতিয়া গানটো সাধাৰণতে কি হৈছিলে আগতে আপুনি কৈছে সকলোৱে জানে যে আপুনি ষ্টেজৰ জুবিনদাৰ পিছফালে বহি থাকে সন্মুখত দৰ্শকে ৰাইজে জুবিনদাৰ গান শুনি নাচি থাকে আনন্দ ফূৰ্তি কৰি থাকে জুবিনদা মানে বহাগ জুবিনদা মানে যেনেকে আমি কওঁ অসম বুলি বহাগ বুলি ক'লে জুবিনদা জুবিনদা বুলি ক'লে বহাগ এতিয়া জুবিনদাৰ অনুপস্থিতিত কায়িকভাৱেহে নাই কিন্তু মানুহজন আছে আমাৰ মাজত আছে জুবিনৰ সত্তা জুবিনৰ অস্তিত্ব ক'তো নাই কেতিয়াও নেহেৰাই আৰু জুবিনে অসম এৰিটো যাব নোৱাৰে ন কেতিয়াও মানুহখিনিৰ মাজত সদায় থাকিব যিজন মানুহে এৰি থৈ আহিছিলে বলিউড সেইখিনি সময়ত যেতিয়া আপুনি দৰ্শকৰ সন্মুখত গৈ গীত পৰিৱেশন কৰিছে জুবিনদাৰে গীত পৰিৱেশন কৰিছে জুবিনদাৰ ঠাইত আপুনি থিয় হৈ গীত পৰিৱেশন কৰিছে গীত পৰিৱেশন নহয় মানে জুবলিয়ে মোক মানে বাৰে বাৰে এনেকে হাতেদি তাই চুই আছে মোক আগৰ পৰা কৈ আছে যে তুমি মন গলে তুমি যিটো গুণগুণাই দিবা মোৰ কোনো কণ্ঠত সুৰ নাই মোৰ একো মানে মই গাব পৰা মোৰ অকমানো মোৰ সেইটো হেৰি নাই মানে কি বুলি কম মানে গাব পৰা যিটো তোমাৰ গায়কীটো মোৰ ভিতৰত একেবাৰেই নাই মই মাত্ৰ তেওঁকহে গুণগুণাইছো সকলোৱে যেনেকে আমি শুনিলে শ্ৰোতাই যেনেকে লগে লগে আমি গাই থাকো সুৰ থাকক নাথাকক জুবিনৰ প্ৰতিটো সুৰটো আমি গুণগুণাও ন সকলোৱে মই সেয়া যেনেকে জুবিনে কয় যে এই মঞ্চখন তেওঁৰ 30 বছৰ ধৰি তেওঁৰ ঘৰ হৈ আছে মই তেওঁৰ ঘৰখনকহে অনুভৱ কৰিছো মানে তেতিয়া সেইখিনি সময় সন্মুখত যেতিয়া হাজাৰ হাজাৰ মানুহ আছিলে আপুনি কি বিচাৰি পাইছিলে মানুহখিনিৰ মাজত মানুহখিনি কেনেকুৱা লাগিছিলে আপোনাৰ তেতিয়া মই বিচাৰি গৈছিলো প্ৰতিজন দৰ্শকৰ মাজত যিহেতু অকমান হলেও জুবিন আছে গতিকে মই জুবিনক বিচাৰি পাম তেওঁলোকৰ মাজত কিন্তু তাত গৈ মই এটা অনুভৱ কৰিলো যে মই যেতিয়া মঞ্চখনত থিয় হৈছো সকলোৱে লতাশিল বিহুটো দেই থিয় হোৱাৰ লগে লগে জয় জুবিন দা তেওঁৰ নামটো উচ্চাৰিত হোৱাৰ লগে লগে তাৰমানে যেতিয়াই ঘোষিকাই তেওঁৰ নামটো উচ্চাৰণ কৰিছে বা মই গৈছো বুলি তেওঁলোকে গম পাইছে এনেকুৱা হৈছে মানে জুবিনক যেন তেওঁলোকে সন্মুখত পাইছে সকলোৱে যেন এনেকুৱা এটা ঘোষণা শুনিছে যে জুবিন গাৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছে
এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ ভিতৰত উৎসাহ বা বিশ্বাস কি আহিছে নাজানো সকলোৱে জুবিন দা জয় জুবিন দা এনেকুৱা ধৰণৰ ধ্বনি এনেকুৱা ধৰণৰ মানে নিজৰ উল্লাস বা এনেকুৱা অনুভৱ এটা তেওঁলোকৰ মাজত মই দেখিলো সেইটো মানে আমাৰ দুয়ো পক্ষৰ মাজৰ পৰা এনেকুৱা হ'ল যে দৰ্শকে চাগে মোৰ মাজত অকমান হলেও জুবিন ক'ৰবাত দেখা পালে আৰু মই তেওঁলোকৰ মাজত সম্পূৰ্ণ জুবিনক মই পাইছো মানে আৰু সেইকাৰণে বাৰে বাৰে এতিয়া মোৰ মানে ভাল লাগিছে যে মই এনেকুৱা মোক জুবিনে এটা ৰাস্তা দেখুৱাই গ'ল বা এনেকুৱা এটা যিটো তুমি ক'ব পাৰা ডেষ্টিনেশ্যন দেখুৱাইছে যে তাতে তুমি মোক পাবা এই মানুহবোৰৰ মাজত তুমি মোক পাবা অকল মঞ্চখন বুলিয়ে নহয় তুমি যেতিয়া ওলাই যাবা মানুহৰ মাজলৈ যেতিয়া অসমৰ গীত মাতৰ কথা সংস্কৃতিৰ কথা সৃষ্টিমুখী কথা এটা হ'ব যেতিয়া প্ৰকৃতিৰ কথা হ'ব মানুহৰ কথা হ'ব পৃথিৱীৰ কথা অসমখনৰ কথা হ'ব তাতে তুমি মোক পাবা মানে মোক যেন তেনেকুৱা এটা প্ৰতিগৰাকী মানুহৰ মাজত ঘৰত বহি চকু লুবাই থাকে কান্দি থাকিলে তাত তুমি মোক নোপোৱা মোক যেন তেনেকে কৈছে মানে আৰু মই এটা নতুন শক্তি পাইছো সেইকাৰণে আজি মই কথাখিনি কওঁতে মোৰ অকমান কিন্তু মই আবেগিক হৈছো মোৰ চকু পানী ওলাইছে মই ৰখাব পৰা নাই কিন্তু তথাপিতো মোৰ ভিতৰত নোহোৱা আগতে মই অনুভৱ নকৰা শক্তি এটা মই এইবাৰ বিহুত মই অনুভৱ কৰিছো কিন্তু এইকেইদিনত মোক বেলেগ ধৰণে এটা উত্তৰ দিছে জুবিনে যে তুমি যোৱা মানুহৰ গৰিমা বৰ কথা কৈছে গৰিমা বক বোলে এইবাৰ শেষ কৰি দিব মই অসমৰ আইন প্ৰশাসন আৰু চৰকাৰক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো যে যিকোনো এজন ব্যক্তিয়ে যদি হত্যাৰ ভাবুকি দিয়ে তেতিয়াহ'লে তেখেতক অসম পুলিচে গ্ৰেপ্তাৰ কৰিবনে তেখেতক কিবা পানিছমেণ্ট দিবনে সেইটো এবাৰ মই পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো এইটো চাগে আপোনালোক সকলোৱে দেখিছে মই ইয়াতে স্ক্ৰীণত লগাই দিছো বাসুদেৱ কলিতা নামৰ এই মানুহজনে নট অনলি এজন মানুহক তেখেতে কাক কাক ভাবুকি দিছে এবাৰ পঢ়ি শুনাই দিওঁ মই ঐ কংগ্ৰেছৰ দালালত আমি কোন জুবিন চিনি নাপাওঁ তেখেতে বোলে জুবিনক চিনি নাপায় তাৰপিছত লিখিছে আমাৰ চৰকাৰ আমাক লাগে যোনে যেনেকে মৰা মৰি থাকত দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম তহঁতে কি কৰিবি এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা শুনিব গৰিমা বৰ কথা কৈছে গৰিমা বক বোলে এইবাৰ শেষ কৰি দিব তাৰপিছত কৈছে এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা যতীন বৰা মানস ৰবিন ভিক্তৰ দাস আৰু গৰিমা শইকীয়া গাৰ্গ এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম হিমন্ত মামা জিন্দাবাদ এতিয়া ইয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা হ'ব নে নহ'ব ইয়াৰ ওপৰত যদি একো বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে কিন্তু সঁচাকৈ বৰ দুখৰ বিষয় এইটো কিন্তু কাৰণ কেইদিনমান আগতে আজি বেছি দিন হোৱা নাই নাজানো কিহৰ কাৰণে জুবিনদাৰ পৰিয়ালটোক কোনেও শান্তিত থাকিব দিয়া নাই যদিও তেখেতৰ আত্মাটো সদায় আমাৰ লগত আছে তেখেতৰ সৃষ্টিখিনি আমাৰ লগত আছে কিন্তু তেওঁৰ শৰীৰটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তাৰে পিছতো মানুহটোক শান্তি দিয়া নাই তেখেতৰ পৰিয়ালটোক শান্তি দিয়া নাই আজি দুদিনমান আগতে আপোনালোকে জানে এই বুঢ়া হালিয়াকৈ এটা ভিডিঅ' বনাইছিল লগাই দিছো চাওক সকলোৱে দেখিছে এইটো ভিডিঅ' পেন গাৰ্গে গোটেই চানি পেলাইছে মৰাৰ পিছত মাৰি পেলোৱাৰ পিছতো মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছে কেনেকে তাক মই আঁতৰাব পাৰো ইহঁতৰ মনৰ পৰা ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'লে নে নাই লোৱা চাগে কাৰণ ব্যৱস্থা যদি ল'লে হয় নিউজ পালো হয় ছচিয়েল মিডিয়াত হ'লেও দেখা পালো হয় কিন্তু চাগে ইয়াৰ ওপৰত একো ব্যৱস্থা নল'লে ইমান বেয়াকে কৈছে ইমান বেয়াকে কোৱাৰ পিছতো কিন্তু এই মানুহজনৰ ওপৰত চাগে একো ব্যৱস্থা লোৱা নহ'ল তাৰে পিছত আকৌ এইবাৰ এনেকে ধমকি দিছে যে গৰিমা বক বোলে একেবাৰে নিশেষ কৰি পেলাব লগতে আৰু 4-5জন ব্যক্তিৰ নাম ইয়াত লিখিছে এতিয়া ইয়াৰ পিছত কিবা ব্যৱস্থা হ'ব নে নহ'ব তেতিয়াহ'লে মানে হত্যাৰ ভাবুকি দিয়াটো এটা মানুহৰ কাৰণে বহুত সৰু কথা হৈ পৰিব আগতে আমি ভয় খাইছিলো তাকো হত্যাৰ ভাবুকি দিব নোৱাৰো কাৰণ হত্যাৰ ভাবুকি দিলে আমাৰ জেল হ'ব আমাৰ পানিছমেণ্ট হ'ব কিন্তু এতিয়া যদি এনেকে পাব্লিকেলি যদি হত্যাৰ ভাবুকি দিয়া কৰিছে আৰু তাৰ ওপৰত যদি একশ্যন নহয় তেতিয়াহ'লে কিন্তু এইটো বৰ লাজৰ আৰু দুখৰ বিষয় আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা আপোনাক মই ক'ব বিচাৰিছো আপোনাৰ মই এইটো ভিডিঅ' দেখা পাইছিলো আপোনাৰ জুবিন আই এম এ জুবিন ফেন জুবিনৰ গান শুনি ভাল পাওঁ আপুনি বোলে জুবিন ফেন যদি সঁচাকৈয়ে যদি আপুনি জুবিন ফেন হয় তেতিয়াহ'লে কিন্তু প্লিজ ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় ইমান দুখৰ কথা মানুহজন নোহোৱা হোৱাৰ পিছত এতিয়ালৈকে আমি ন্যায় পোৱা নাই গোটেই অসমবাসীৰ মনত সেইটো দুখ যোৱাই নাই তাৰে পিছত এদিনৰ পিছত এদিন জুবিনদাৰ পৰিয়ালক কিছুমানে অপমান কৰিব জুবিনদাক কিছুমানে অপমান কৰিব কিহৰ কাৰণে এনেকুৱা হৈছে যদি চৰকাৰে ইয়াৰ ওপৰত ভালকৈ ব্যৱস্থা ল'লে হয় কেতিয়াও এনেকুৱা কৰিব কোনেও সাহস নকৰিলে হয় গতিকে একেবাৰে আপোনালোকৰ ভৰিত ধৰিছো কাকুতি মিনতি কৰিছো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক বৰ দুখৰ বিষয় এইটো ধন্যবাদ জয় অসম জয় জুবিন দা আইন প্ৰশাসন পুলিচ প্ৰশাসন কিবা আছে তেতিয়াহ'লে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই বাসুদেৱ কলিতা নামৰ এই যুৱকজনক সামাজিক মাধ্যমত তীব্ৰতাৰে ভাইৰেল হৈছে তেখেতে মুকলিকৈ ৰবি শৰ্মা যতীন বৰা ভিক্তৰ দাস গৰিমা শইকীয়া গাৰ্গ মানস ৰবিনক হত্যা কৰিম বুলি মুকলি ভাবুকি বৰ্তমান সময়ত প্ৰদান কৰিছে কেনেকৈ আইন ব্যৱস্থা এখন গণতান্ত্ৰিক দেশত আইন ব্যৱস্থা থকা দেশত এনেকৈ মুকলিকৈ মানুহক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে জুবিন দা যোৱা আমাৰ মাজৰ পৰা যোৱা আজি 8টা মাহ পাৰ হোৱা নাই 1 বছৰ পাৰ হোৱা নাই আজি এইদৰে মুকলিকৈ ভাবুকি দিব পাৰিছে ফেক একাউণ্ট বুলি কথাটো তল নেপেলাব এই কুলাংগাৰটোক যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰি
কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক ফেক একাউণ্টটো হ'ব পাৰে এই ব্যক্তিজন ফেক নহয় বাসুদেৱ কলিতা নামৰ নামধাৰী এই ব্যক্তিজন একাউণ্টটো ফেক হ'ব পাৰে কিন্তু মানুহজনৰ অন্তৰালত এই একাউণ্টৰ অন্তৰালত থকা মানুহজন কিন্তু ৰাইট এই মানুহজনক বিচাৰি ওলোৱা দায়িত্ব পুলিচ প্ৰশাসনৰ চাইবাৰ ক্ৰাইমৰ জৰিয়তে এই ব্যক্তিজনক যাতে চাইবাৰ সেলৰ জৰিয়তে এই ব্যক্তিজনক তাৎক্ষণিকভাৱে উলিয়াই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আহ্বান জনাইছো এইখন অসমত আইন প্ৰশাসন বুলি কিবা বস্তু আছেনে ডিজিপি আছাম পুলিচ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামাজিক মাধ্যমত এনেদৰে কেনেকৈ মুকলিকৈ কাৰোবাক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে যদি অসমত আইন প্ৰশাসন বোলা কিবা বস্তু জীয়াই আছে তেতিয়াহ'লে এই যুৱকজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে মোলৈ প্ৰেৰণ কৰা এটা স্ক্ৰীনশ্বট এই ব্যক্তিজনে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত মই যেতিয়াই ভিডিঅ' প্ৰস্তুত কৰোঁ কমেণ্ট বক্সত আহি কমেণ্ট কৰে অশালীন কমেণ্ট কৰে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেখেতে লিখিছে পোষ্টটো লিখিছে বাসুদেৱ কলিতা নামটো হৈছে বাসুদেৱ কলিতা আৰু তেখেতে লিখিছে ঐ কংগ্ৰেছৰ দালালহত আমি কোন জুবিনক চিনি নাপাওঁ আমাৰ চৰকাৰ আমাক লাগে যোনে যেনেকে মৰে মৰি থাক দৰকাৰ হ'লে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম গৰিমা বক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে তহঁতে কি কৰিবি এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা যতীন বৰা মানস ৰবিন ভিক্টৰ গৰিমা শইকীয়া গাৰ্ড এই কেইজনক নিষেধ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম হিমন্ত মামা জিন্দাবাদ এনেধৰণে সামাজিক মাধ্যমত আপোনাৰ নাম ব্যৱহাৰ কৰি এটা একাউণ্টৰ পৰা বৰ্তমান সময়ত পোষ্ট কৰিছে এইটো লাগিলে ফেক একাউণ্টে হওক বা ৰিয়েল একাউণ্টে হওক বহুতে কৈছে এইটো ফেক একাউণ্টটো ফেক হ'ব পাৰে যিজন মানুহে চলাই আছে সেই মানুহজন ৰিয়েল হয় সেই মানুহজনে একাউণ্টে নিজে আপুনি এইবোৰ টাইপিং কৰি দিয়া নাই এয়া সেই মানুহজনে লিখাৰ বাবেহে এই টাইপিং হৈছে এয়া মুকলি ভাবুকি হয় যদি অসমত আইন পুলিচ প্ৰশাসন কোৰ্ট কাছাৰী ন্যায় সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি যদি কিবা আস্থা বিশ্বাস আইনৰ ওপৰত থাকিব লগা ভৰসা এইসমূহ জীয়াই থাকিব লাগে তেতিয়াহ'লে এই বাসুদেৱ কলিতা নামৰ এই একাউণ্টটো মই দেখুৱাইছো আপোনালোকৰ স্ক্ৰীনত এই একাউণ্টৰ গৰাকী প্ৰফাইল লক কৰি থৈছে বৰ্তমান সময়ত মই ইনভেষ্টিগেশ্যন কৰিছিলোঁ প্ৰফাইল লক কৰি ৰাখিছে বাসুদেৱ কলিতা নামৰ যুৱকজনে আমি অনুৰোধ জনাইছো অসমৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ডিজিপি জিপি সিং এই ব্যক্তিজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কেনেকৈ মুকলিকৈ ৰবি শৰ্মা মানস ৰবিন যতীন বৰা গৰিমা শইকীয়া গাৰ্গক হত্যা কৰিম বুলি ক'ব পাৰে বৰ্তমান সময়ত আপোনালোকে কঠোৰতকৈ কঠোৰ এই যুৱকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে বৰ্তমানৰ সামাজিক মাধ্যমত এই ভিডিঅ'টো বৰ জোৰদাৰ গতিৰে স্ক্ৰীনশ্বটটো ভাইৰেল হৈছে এই ব্যক্তিজনে য'তেই আপুনি প্ৰতিটো সামাজিক মাধ্যমৰ বহু পোষ্টত এনেকৈ গৈ এই কমেণ্টটোকে পেষ্ট কৰিছে গতিকে ভাবক এই ব্যক্তিজনে কি উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰি আছে মুকলিকৈ মানুহক হত্যা কৰিম মাৰিম কাটিম এনেধৰণৰ কথাবোৰ ক'ব পাৰে আমি আহ্বান জনাইছো অতি শীঘ্ৰে যুৱকজনক কৰায়ত্ব কৰক গ্ৰেপ্তাৰ কৰক বাসুদেৱ কলিতা কংগ্ৰেছৰ দালালত বুলি বিজেপিৰ নাম লৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ এইদৰে পোষ্ট কৰিছে এইটো ফেক একাউণ্ট নে ৰিয়েল একাউণ্ট তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো জুবিনদাৰ কথা লৈ পেলাই একাংশই কৰিছে জুবিনক মাৰিলো এতিয়া আমুকক মাৰিম তামুকক মাৰিম চব মানে পইচা পালে মানুহ সলনি হৈ যায় যেন পাওঁ আজি জুবিনদাৰ গানটো ৰিলিজ দিয়াৰ সময়ত গৰিমাবক ফোন কৰিছিলোঁ যে সমাধি ক্ষেত্ৰৰ পৰা গানটো ৰিলিজ কৰিম আপুনি আহিব ভাল লাগিব আমি গানটো দাদাৰ সোঁৱৰণিত কৰিছোঁ বহুত আৱেগ সোমাই আছে গানটোত আৰু ৰাইজে ভাল পাব যদি আপুনি অকণমান ওলাই আহে তেতিয়া তেখেতে ক'লে এবছৰলৈ আমি কোনো সামাজিক অনুষ্ঠানত যাব নোৱাৰোঁ আমাৰ পৰিয়ালৰ 3জন মানুহ কিন্তু সেই একেজনী মানুহকে আজি কেইদিনৰ আগত দেখিলোঁ জুবলি বৰুৱাৰ লগত মঞ্চত গানো গাইছে আচলতে জুবিনদাৰ সেইটো মই ক'বলৈ যোৱা নাই কিন্তু মুখৰ কথাষাৰ যেনেকৈ কয় মানুহে ৰাখিব নোৱাৰে আজিৰ যুগটো এনেকুৱা হৈ গৈছে চব পিছল খোৱা কথা কয় চব অৰ্থ নথকা কথা কোনো কথাৰ মূল্য নাই মানে
মানুহগৰাকীয়ে যেনেকৈ ক'লে মই ভাবিছোঁ এবছৰলৈ মানুহগৰাকীৰ কোনো সামাজিক অনুষ্ঠানত নাযায়, আনন্দ উল্লাহৰ উৎসৱত নাযায়, কিয়নো গিৰিয়েক মৰাৰ ক্ষোভ আছে। আজি জুবিন গাৰ্গ মৰাৰ কাৰণে মই এটা মঞ্চত উঠি এটা গান গাবলৈ নগ'লোঁ, কিন্তু জুবিন গাৰ্গৰ পত্নী গৈ আজি মঞ্চত নাচি বাগি সেয়া গান গাই ঘূৰি আছে, মন ভাল লগাবলৈ কিবা কৰিবলৈ। কিন্তু সেই গীতটো ৰিলিজ কৰাৰ সময়ত আকৌ মোক কোৱা হ'ল যে সামাজিক অনুষ্ঠানত আমি যাব নোৱাৰিম এটা বছৰ। গতিকে সকলো মানুহে এনেকুৱা হৈ গৈছে, কাকো বিশ্বাস কৰিব পৰা অৱস্থাত নাই। গতিকে মানুহে নিজক নিজে বিশ্বাস কৰক আৰু নিজৰ স্থিতি নিজে অটল কৰি চলিবলৈ চেষ্টা কৰক, কাৰো কথা পাতি লাভ নাই। এতিয়া মই জাষ্টিছ ফৰ জুবিন বুলি কৈ মই চৰকাৰখনক বহুত কিবা কিবি কথাও ক'লোঁ, গালিও পাৰিলোঁ, কিন্তু এতিয়া মই বুজি পালোঁ জাষ্টিছ ফৰ জুবিন বুলি ন্যায় বিচাৰি থকা একাংশ মানুহ অকল মুখৰ। আৰু আজি এটা কথা মই সঁচা কথা কৈ গৈ আছোঁ, মোৰ ইউটিউবত মই সেই গানটোৰ ভিউ পালোঁ 1,57,000 এতিয়ালৈকে, আৰু মোৰ ফেচবুকৰ ফ্ৰেণ্ডে কিন্তু 10,000হে ভিউ দিলে জুবিন দাৰ শুৱনি গানটোত। গতিকে তাতেই বুজি পোৱা যে জুবিন অনুৰাগী কিমান আছে মানে হাৰ্ডলি, আৰু কিমান আছে মুখেৰে। গতিকে এনেই জুবিনক ভাল পাওঁ বুলি একাংশই চিঞৰি লাভ নাই, কিয়নো এই ভোটৰ ৰিজাল্টেও দেখুৱাই দিলে। আৰু একাংশ যুৱ প্ৰজন্মৰ অত্যাচাৰ অতপালি এইখিনি দেখিও বুজি পাইছোঁ যে জুবিন গাৰ্গক কিমান ভাল পায়, আৰু কোনোবা পোষ্টৰ কমেণ্টতো দেখা পাইছোঁ। গতিকে আজি ভিক্টৰ দাসৰ নিচিনা এটা মানুহ যি অশ্লীল ব্যৱহাৰটো মানুহৰ নিজৰ নিজৰ, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বুলি কয়। গতিকে তেওঁৰ মানে পৰিস্থিতি বা তেওঁ পৰিৱেশ এইবিলাকৰ কাৰণে তেওঁ ব্যৱহাৰটো চেঞ্জ হ'ব পাৰে, কিন্তু তেওঁ যি কৰিছিল জাতিৰ কাৰণে দেশৰ কাৰণে চিঞৰিছিল, তেওঁতো ফালি দিছিল। কিন্তু আজি তেওঁৰ সেই অৱস্থা দেখি কিন্তু একাংশই খুব কিৰিলি পাৰিছে আৰু খুব বা দিছে। গতিকে সেই মানুহবোৰক কৈ যাওঁ, এদিন নিজৰো সেই তেনেকুৱা সময় আহিব য'ত নিজৰ অস্তিত্ব হেৰাব, য'ত থৰকা চকুতি নাইকিয়া হৈ যাব পলাবৰ কাৰণে, দৌৰিবৰ কাৰণে। এই চৰকাৰে কিন্তু আপোনালোককো দৌৰাব। হিন্দু বুলি বুকু ফুলাই নাথাকিব, কিন্তু মই কৈ থলোঁ কথাষাৰ মনত ৰাখিব, এদিন কিন্তু সকলোৱে দৌৰিব লাগিব।